ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অসমীয়া ব্যাকৰণৰ নট্যবিধি নিয়মবোৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথমে আমি জানিব লাগিব নট্যবিধি মানে কি। নট্যবিধি মানে হ'ল কোনো শব্দত দন্ত্যন্য আৰু মূৰ্ধন্য এই দুটা বৰ্ণৰ ভিতৰত কোনটো বৰ্ণ বহিব তাক নিৰ্ণয় কৰা নিয়মবোৰক নট্যবিধি বুলি কোৱা হয়। এতিয়া আমি নট্যবিধি নিয়মবোৰ জানিলে কিছু শব্দ লিখাত আমাৰ সহজ হয়। তোমালোকৰ পাঠ নং 2 যুগমীয়া শৰাইঘাট নামৰ পাঠটোত 17 নং পৃষ্ঠাত নট্যবিধিৰ বিষয়ে কিছু কথা লিখা আছে। তোমালোকে 17 নং পৃষ্ঠাৰ চোৱাচোন, দেখিবা যে তাত নট্যবিধি কিছুমান নিয়ম আছে। তাত লিখিছে কেনেকৈ, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ, সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুই সমাৱেশ শৰাইঘাট ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল। ওপৰৰ বাক্য তিনিটাত থকা ডাঙৰ হৰফৰ পদকেইটাত মূৰ্ধন্য আছে। এই পদকেইটাৰ বানান বা আখৰ জোঁটনি অৰ্থাৎ বৰ্ণ বিন্যাস কৰিলে দেখা যায় যে এই মূৰ্ধন্যবোৰৰ আগত ৰ বৰ্ণ আছে। অৱশ্যে ধৰণ, ৰণ আৰু কাৰণ এই শব্দকেইটাত ৰটো একেবাৰে ওচৰৰ নিজ ৰূপত আছে। সম্পূৰ্ণ শব্দটোত ৰটোৰ ৰেফ আকাৰত মূৰ্ধন্যৰ লগত যুক্ত হৈছে আৰু শ্ৰেণী শব্দত ৰকাৰ ৰূপে আছে। তলৰ বাক্যত ব্যৱহাৰ হোৱা ভীষণ আৰু বিশ্লেষণ পদ দুটাৰ মূৰ্ধন্য আগত মূৰ্ধন্য খ আছে। লাচিতৰ তেতিয়া ভীষণ জ। এতিয়া আমি গম পালোঁ যে এই টুকুৰাটো পঢ়াৰ পাছত আমি গম পালোঁ যে শ্ৰেণী, সম্পূৰ্ণ, নিৰূপণ, গ্ৰহণ, কাৰণ, ৰণ এই শব্দকেইটাত আমি মূৰ্ধন্য দেখিছোঁ। ইয়াত দন্ত্যন্য নাই। ইয়াত আমি পাইছোঁ যে এতিয়া কি বুলি কৈছে, ৰ থাকিলে তাৰ পিছত দন্ত্যন্য মূৰ্ধন্য হয়। ইয়াত ৰণ, ৰৰ পিছত কি হৈছে, মূৰ্ধন্য হৈছে, ইয়াত দন্ত্যন্য নহয়। ধৰণ, ধৰণ ইয়াৰ কি আছে, ৰ আছে। তাৰ উপৰিও কি বুলি কৈছিলে, আমি পাইছিলোঁ যে ৰেফ, ৰেফ থাকিলে দন্ত্যন্য নহয়, মূৰ্ধন্য হয়। কাৰণ ৰেফটোৱে কি বুজায়, ৰ বুজায়। ঠিক তেনেকৈ ৰকাৰ থাকিলেও বৰ্ণৰ লগত ৰকাৰ যুক্ত হৈ থাকিলেও তাৰপিছত দন্ত্যন্য নহয়, মূৰ্ধন্য হয়। ভীষণ, বিশ্লেষণ, এতিয়া ভীষণত মূৰ্ধন্য খ আছে। এই মূৰ্ধন্য খৰ পিছত দন্ত্যন্য মূৰ্ধন্য হয়। এতিয়া বিশ্লেষণতো তেনেকৈ মূৰ্ধন্য খ আছে। এই উক্তিয়ে হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। এতিয়া এই বিশ্লেষণ শব্দটো কিয়
মূৰ্ধন্য হ'ল বুলি ক'লে আমি ক'ব পাৰিব লাগিব যে মূৰ্ধন্য খ থকাৰ কাৰণেই মূৰ্ধন্য বহিছে। তাত দন্ত্যন্য নহয় কিয় মূৰ্ধন্য হ'ল? তেতিয়া আমি ক'ব পাৰিব লাগিব যে বিশ্লেষণ শব্দটোত মূৰ্ধন্য খ আছে। মূৰ্ধন্য খৰ পিছত সদায়ে দন্ত্যন্য মূৰ্ধন্য হয়। যেনেকৈ ঋণ, তৃণ আদি শব্দ মূৰ্ধন্যৰ আগত ৰি বা ৰিকাৰ আছে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ৰিৰ আৰু মূৰ্ধন্যখৰৰ পাছত থকা দন্ত্যন্যবোৰ মূৰ্ধন্য হয়। কিন্তু নিৰূপণ, গ্ৰহণ, কৃপণ, ৰাৱণ, নাৰায়ণ, বৰষুণ আদি শব্দৰ দন্ত্যন্য মূৰ্ধন্য তলৰ নিয়ম অনুসৰি হয়। কি কৈছে ইয়াত? ৰি, ৰ আৰু মূৰ্ধন্য খৰ আৰু দন্ত্যন্যৰ মাজত কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গ কোনো বৰ্ণ বা অন্তস্থ জ, ৱা, ব, শ বা অনুস্বাৰ থাকিলে দন্ত্যন্য মূৰ্ধন্য হয়। তোমালোকে বুজি পাইছা যে ক বৰ্গ বুলি ক'লে আমি কি বুজিম? ক বৰ্গ বুলি ক'লে ক শাৰীটোত কি আছে? ক, খ, গ, ঘ, ঙ। প বৰ্গত প, ফ, ব, ভ, ম। এতিয়া আমি ইয়াত পাইছোঁ কি? অন্তস্থ জ, ৱা, ব, শ। এইবোৰ যদি ৰি, ৰ, মূৰ্ধন্য খ আৰু দন্ত্যন্যৰ মাজত যদি এই বৰ্ণকেইটা থাকে তেতিয়া আমি তাত কি হ'ব? তেতিয়া দন্ত্যন্য নহয় মূৰ্ধন্য হ'ব। পিছে এই নিয়মবোৰ সংস্কৃতমূলীয়া শব্দৰ ক্ষেত্ৰতহে খাটে, অসমীয়া শব্দত নেখাটে। এতিয়া অসমীয়া শব্দত কি বুজিছে? ৰয়না, বৰিয়নি, গেৰেকনি, বৰিয়ানি। আকৌ এটা শব্দৰ শেষত ৰ আৰু দ্বিতীয় শব্দৰ আদিত দন্ত্যন্য থাকি দুয়োটা শব্দ লগ লাগিলেও মূৰ্ধন্য নহয়। কি বুলি কৈছে? আমি অকল যে নট্যবিধি নিয়মত দন্ত্যন্য ঠাইত মূৰ্ধন্যই হ'ব এইটো নহয়। ইয়াত কেতিয়াবা দন্ত্যন্যই হৈ থাকে, তাৰ ঠাইত মূৰ্ধন্য নহয়। তাতো কিছুমান নিয়ম আছে। এতিয়া ইয়াত ক'ব বিচাৰিছে যে এটা শব্দৰ শেষত ৰ আৰু দ্বিতীয় শব্দৰ আদিত দন্ত্যন্য থাকি দুয়োটা শব্দ লগ লাগিলেও মূৰ্ধন্য নহয়। যেনে নৰ যোগ নাথ, নৰনাথ। ইয়াত কি বুলি কৈছে? আমি পাইছিলোঁ যে এটা শব্দৰ শেষত অৰ্থাৎ এতিয়া নৰ শব্দটোৰ শেষৰ শব্দ কি আছে? শেষৰ বৰ্ণ আছে ৰ আৰু দ্বিতীয় শব্দ নাথ লিখা আছে। আৰু আদিত কি আছে? আদি মানে প্ৰথম বা আগত কি আছে? দন্ত্যন্য আছে। এতিয়া ৰ আৰু দন্ত্যন্য থাকিলে প্ৰথম শব্দ শেষৰ বৰ্ণ ৰ আৰু দ্বিতীয় শব্দ আদি বা প্ৰথম বৰ্ণ দন্ত্যন্য থকাৰ কাৰণে ইয়াত মূৰ্ধন্য নাই হোৱা। কি হৈছে? নৰনাথ লগ লাগিলত নৰনাথ হৈছে। তেনেকৈ হৰি যোগনাথ, হৰিনাথ। ইয়াতো তেনেকৈ আমি পাইছোঁ প্ৰথম শব্দৰ শেষৰ বৰ্ণ ৰ আছে আৰু দ্বিতীয় শব্দ প্ৰথম বৰ্ণ দন্ত্যন্য আছে, হৰিনাথ হৈছে। আকৌ ইয়াতো হৰি নাৰায়ণ। তেনেকৈয়ে শব্দকেইটা প্ৰথম আৰু শেষত কি আছে? প্ৰথম বৰ্ণ শব্দ শেষৰ বৰ্ণ ৰ আছে, দ্বিতীয় শব্দ প্ৰথম বৰ্ণ দন্ত্যন্য আছে, সেইকাৰণে হৰিনাৰায়ণ হৈছে। আকৌ নৰনাৰায়ণ সেই একেদৰেই লিখিছে, একেদৰে হৈছে। ইয়াত আমি আকৌ চাওঁ ত্ৰি যোগ নয়ন। এতিয়া তোমালোকে ভাবিবা যে ইয়াত ৰ নাই,
আমি আগতে পাই আহিছিলোঁ কি বুলি ৰেফ আৰু ৰকাৰ থাকিলে ৰ বুজায়। এই ৰ থাকিলে তাৰপিছত কিন্তু মূৰ্ধন্য হয়। কিন্তু ইয়াত কি কৈছে, ইয়াত আমি এতিয়া কিছুমান শব্দত দন্ত্যন্যই হৈ থাকে। এতিয়া ইয়াত ত্ৰি তাৰমানে ত যোগ ৰ হ'লে ত্ৰ হ'ব। এতিয়া ইয়াত ৰ এটা আছে। এতিয়া আৰু প্ৰথম বৰ্ণ প্ৰথম শব্দ শেষ বৰ্ণ ৰ আছে আৰু দ্বিতীয় শব্দ প্ৰথম বৰ্ণ ন আছে দন্ত্যন্য। সেই গতিকে ত্ৰিনয়ন হৈছে। আকৌ হৰি নাম সেই একেদৰে ৰ আৰু দন্ত্যন্য থকাৰ কাৰণে হৰি নাম হৈছে। ইয়াত আমি আকৌ দেখিবলৈ পাইছোঁ সৰ্বৰ নাম। ইয়াত আমি কি দেখিবলৈ পাইছোঁ, ৰেফ আছে। এই বৰটোৰ ওপৰত ৰেফ আছে। ৰেফ থকাৰ কাৰণে ইয়াৰ প্ৰথম শব্দ শেষৰ বৰ্ণ হ'ব ৰেফটোৱে ৰ বুজাইছে আৰু দ্বিতীয় শব্দ প্ৰথম বৰ্ণ দন্ত্যন্য আছে। সেই গতিকে ইয়াতো মূৰ্ধন্য নহয় দন্ত্যন্যই হৈ আছে সৰ্বনাম। আকৌ এটা কথা মন কৰিবা, ইষ্টি প্ৰত্যয়ৰ লগত ইষ্টি প্ৰত্যয়ৰ নিৰৰ দন্ত্যন্য মূৰ্ধন্য নহয়। ইষ্টি প্ৰত্যয় সদায়ে দন্ত্যন্যই হয়। যেনেকৈ বৰাণী, বৰুৱাণী, কুমাৰণী, কমাৰণী এনেকুৱাবোৰ ইষ্টি প্ৰত্যয়। ইষ্টি প্ৰত্যয়ৰ লগত দন্ত্যন্য মূৰ্ধন্য নহয়, সদায় ইষ্টি প্ৰত্যয় দন্ত্যন্য হৈ থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি নৃত্যবিধিৰ বিষয়ে ইমানখিনি মই তোমালোকক বুজালোঁ আৰু তোমালোকেও ব্যাকৰণত ভালকৈ নৃত্যবিধিৰ বিষয়ে পাবা। তাত ভালকৈ পঢ়িবা, নিশ্চয় বুজি পাবা। আজিলৈ নৃত্যবিধিৰ বিষয়ে ইমানতে সামৰিছোঁ।